হ্যালো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আশা কৰো ভালে আছে। তো আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে কেনেকৈ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ যিটো স্কিম আছে, যিটো ইঞ্চুৰেঞ্চ আছে, সেইটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব, কেনেকৈ অনলাইন কৰিব, গোটেইখিনি প্ৰচেছ আজি আপোনালোকক জনাই দিম। আৰু আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব, ওপেন কৰি ইয়াতে চিম্পলি চাৰ্চ কৰি দিব PMFBY, প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা। সেইটো লিখি চাৰ্চ কৰি দিয়াৰ পিছত একেবাৰে ওপৰৰ যিটো লিংক আহিব PMFBY, সেইটো লিংকত ক্লিক কৰি দিব। সেইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা যিটো ৱেবছাইট, এইটো ইয়াতে দেখা পাব। আপোনালোকে ইয়াতে দেখা পাব CSC লগইনত কৰিলে আপোনালোকে CSC ID লাগিব। আপোনালোকে CSC লগইনত কৰিলে CSC ID দি কৰিব পাৰিব। আৰু যদি আপোনালোকে মোবাইলত কৰে তেনেহ'লে ইফালে দেখা পাব ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰি দিব। ফাৰ্মাৰ কৰ্নাৰত ক্লিক কৰি দিয়াৰ পিছত এটা অপশ্যন দেখা পাব ফাৰ্মাৰ এপ্লিকেশ্যন, তাৰপিছত আছে লগ ইন ফৰ ফাৰ্মাৰ, আৰু এটা আছে গাইড ফাৰ্মাৰ। আপোনাৰ প্ৰথমতে যিটো আছে লগ ইন ফৰ ফাৰ্মাৰত ক্লিক কৰি দিব। লগ ইন ফৰ ফাৰ্মাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে নতুন ইণ্টাৰফেচ এটা দেখা পাব। ইয়াতে আছে লগ ইন অপশ্যন। আপোনালোকে লগ ইন কৰিব নালাগে, যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সেইকাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে কি কৰিব, ডণ্ট হেভ এ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, তো এইটো অপশ্যনত ক্লিক কৰি দিব। ডণ্ট হেভ এ ৰেজিষ্ট্ৰেশ্যন এইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰাৰ যিটো ৱেবছাইট, সেইটো ইয়াতে খোল খাব। সেই পেজটো ইয়াতে খোল খাব। ইয়াতে দেখা পালে আপোনালোকে ৰেজিষ্টাৰ ফৰ নিউ ফাৰ্মাৰ ইউজাৰ, আপোনালোকে নতুন ফাৰ্মাৰৰ কাৰণে এইটো অপশ্যন আহিব। ইয়াত আছে ফাৰ্মাৰ ডিটেইলছ, ফাৰ্মাৰৰ যিটো ডিটেইলছ আছে সেইটো ইয়াতে দিব লাগিব, যাৰ কাৰণে এপ্লাই কৰিব। ফুল নেমটো দিব লাগিব। ইয়াতে এপ্লাই কৰাৰ মানুহজনৰ যিটো ফুল নেমটো দিব লাগিব। তাৰপিছত আছে পাছবুকৰ যিটো নেম আছে সেইটো দিব লাগিব। আৰু আছে ৰিলেশ্যন, আপোনালোকে চিম্পলি ইয়াতে কেয়াৰ অফটো চিলেক্ট কৰি দিব। কেয়াৰ অফ চিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে আছে ৰিলেটিভছ নেম, আপোনাৰ ফাদাৰ্ছ নেম, হাজবেণ্ড নেম, মাদাৰ্ছ নেম যিটো আছে সেইটো ইয়াতে লিখি দিব। সেইটো লিখি দিয়াৰ পিছত মোবাইল নম্বৰটো বহাই দিব। মোবাইল নম্বৰটো বহাই দিয়াৰ পিছত এইফালে আছে ভেৰিফাই অপশ্যনত ক্লিক কৰি ভেৰিফাই কৰি দিব। তাৰপিছত আছে এজটো বহাই দিব। এজটো বহাই দিয়াৰ পিছত কাষ্ট কেটেগৰী যিটো আছে আপোনালোকৰ কেটেগৰীটো ইয়াতে চিলেক্ট কৰি দিব। যাৰ যিটো কেটেগৰী হয়, কেটেগৰীটো চিলেক্ট কৰি দিয়াৰ পিছত ইফালে আপোনালোকে দেখা পাব জেণ্ডাৰ, তো যি জেণ্ডাৰ হয়, লিংগ হয়, সেইটো ইয়াতে চিলেক্ট কৰি দিব। মেল ফিমেল যিটো হয় সেইটো চিলেক্ট কৰি দিয়াৰ পিছত ইফালে আছে ফাৰ্মাৰ টাইপ, কেনেকুৱা ধৰণৰ ফাৰ্মাৰ, ইয়াতে তিনিটা অপশ্যন দেখা পাব। আপোনালোকে চিম্পলি স্মলত ক্লিক কৰি দিব। স্মল অপশ্যনটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত ইফালে দেখা পাব ফাৰ্মাৰ কেটেগৰী, ইয়াতে তিনিটা পাব। তিনিটাৰ আপোনাৰ ওপৰৰ যিটো আছে অনাৰটো চিলেক্ট কৰি দিব। অনাৰটো চিলেক্ট কৰি দিয়াৰ পিছত আকৌ তলফালে আহিব। তলফালে আহিলে ইয়াতে আপোনালোকে দেখা পাব ৰেচিডেণ্টিয়েল ডিটেইলছ, আপোনালোকে ডিটেইলছ ইয়াত দিব পাৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাব ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। জিলাত বা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত ইফালে দেখা পাব সাব ডিষ্ট্ৰিক্ট, আপোনাৰ যিটো সাব ডিষ্ট্ৰিক্ট হয় সেইটো চিলেক্ট কৰি দিব। তো সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে দেখা পাব ৰেচিডেণ্টিয়েল ভিলেজ টাউন, আপোনালোকৰ যিটো গাঁও হয় গাঁওটো ইয়াতে চিলেক্ট কৰি দিব। সাব ডিষ্ট্ৰিক্ট অনুসৰি ইয়াতে গাঁওটো চিলেক্ট কৰি দিব। গাঁওটো দিয়াৰ পিছত ইয়াতে আছে এড্ৰেছ, তো এড্ৰেছটো ইয়াতে চিলেক্ট কৰি দিব। এড্ৰেছটো দিয়াৰ পিছত ফুল এড্ৰেছটো ইয়াতে দিব লাগিব। ফুল এড্ৰেছটো দিয়াৰ পিছত ইফালে আছে পিনক'ড, আপোনাৰ যিটো এৰিয়া পিনক'ড হয়, পোষ্টেলৰ যিটো পিনক'ড হয়, সেই পিনক'ডটো ইয়াতে বহাই দিব। তাৰপিছত ফাৰ্মাৰ আইডি, তো ফাৰ্মাৰ আইডি ইয়াতে মানে UID চিলেক্ট কৰি দিব। UID চিলেক্ট কৰি দিয়াৰ পিছত আধাৰ নম্বৰটো বহাই দিব। UID চিলেক্ট কৰি দিয়াৰ পিছত আধাৰ নম্বৰটো ইয়াতে বহাই দিব। আধাৰ নম্বৰটো বহাই দি ইফালে আছে ভেৰিফাই, তো ভেৰিফাই অপশ্যনত ক্লিক কৰি এইটো ভেৰিফাই কৰি ল'ব। ভেৰিফাই নকৰিলে নহ'ব। ভেৰিফাই কৰাৰ পিছত তাৰপিছত আছে একাউণ্ট ডিটেইলছ ইয়াতে বহাই দিব। একাউণ্ট ডিটেইলছ বহাই দিয়াৰ পিছত IFSC কোডটো বহাই দি ইফালে ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটন ক্লিক কৰি দিয়াৰ পিছত লগ ইন অপশ্যনত যাব। এইটো অপশ্যনত আহিব। ইয়াতে আপোনালোকৰ আছে লগ ইন অপশ্যন আহি ইয়াতে আপোনালোকে মোবাইল নম্বৰটো বহাই দিব। যিটো মোবাইল নম্বৰ তাতে ভেৰিফাই কৰিছিল সেইটো মোবাইল নম্বৰ ইয়াতে বহাই দিব। মোবাইলটো বহাই দি ইয়াতে কেপচাৰ বহাই দিব। কেপচাৰ বহাই দি ইফালে লেখা আছে ৰিকুৱেষ্ট ফৰ OTP, ক্লিক কৰি দিব। ৰিকুৱেষ্ট ফৰ OTP ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখা পাব এণ্টাৰ আধাৰ নম্বৰ, আপোনালোকে যিটো আধাৰ নম্বৰ তাতে দি ভেৰিফাই কৰিছিল আধাৰ নম্বৰটো ইয়াতে বহাই দিব। আধাৰ নম্বৰটো দি ইয়াতে কেপচাৰ বহাই দিব। কেপচাৰটো দিয়াৰ পিছত ৰিকুৱেষ্ট ফৰ OTP ক্লিক কৰি দিব। আৰু আপোনাৰ আধাৰ নম্বৰৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে
সেইটো মোবাইলত OTP যাব, OTP ইয়াতে বহাই দি সাবমিট বাটনত ক্লিক কৰি দিব। সিম্পলি OTP ইয়াতে বহাই দিব, OTPটো বহাই দি সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস দেখা পাব। আপোনাৰ পেজটো সাবমিট হৈ যাব আৰু এইটো ইন্টাৰফেস দেখাব। ইফালে তলফালে স্ক্ৰল ডাউন কৰি আহিব। সিম্পলি আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰি আহিব। ইয়াতে আপোনাৰ ডিটেইলছ গোটেইখিনি ডিটেইলছ ইয়াতে দেখাব। ইফালে আছে আপোনালোকৰ এপ্লাই ফৰ ইন্স্যুৰেন্স। এপ্লাই ফৰ ইন্স্যুৰেন্সত ক্লিক কৰি দিব। এপ্লাই ফৰ ইন্স্যুৰেন্স ক্লিক কৰি দিয়াৰ পিছত এইটো অপশ্যন দেখাব নেম। ইয়াতে আপোনালোকে গোটেইখিনি ডিটেইলছ ইয়াতে শো কৰিব। সিম্পলি আপোনালোকে পাছবুকৰ যিটো নেম হয় সেইটো বহাই দিব। সেইটো বহাই দি তলফালে আহিব। তলফালে অহাৰ পিছত নেক্সটত ক্লিক কৰি দিব। সিম্পলি নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আকৌ নতুন পেজ এটা খোল খাব। বেংক ডিটেইলছ ইয়াতে শো কৰিব। ইয়াতে এটা টিক মাৰ্ক দি দিব। টিক মাৰ্ক দি ইয়াতে তলফালে স্ক্ৰল ডাউন কৰিব। আপোনালোকে বেংক ডিটেইলছ চেঞ্জ কৰিব পাৰিব। তো তাৰপিছত ইয়াতে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আকৌ নতুন পেজ এটা খোল খাব। ইয়াতে আপোনালোকে দেখা পাব স্কিমটো ইয়াতে দেখা পাব, ষ্টেট দেখা পাব, সিজনটো দেখা পাব, ইয়াৰ দেখা পাব। গোটেইখিনি ইয়াতে চাব পাৰিব। আপোনালোকে যদি কিবা ভুল কৰে তথাপি গোটেইখিনি ইয়াতে চাব পাৰিব। তাৰপিছত আছে আপোনালোকৰ ল্যান্ড ডিটেইলছ। মাটিৰ যিটো ডিটেইলছ হয় সেইটো দিব লাগিব। ইয়াতে টিক মাৰ্ক দি দিব। টিক মাৰ্কটো দি আপোনালোকৰ যিটো ল্যান্ড ডিটেইলছ হয় সেইখিনি ইয়াতে বহাই দিব লাগিব। তাৰপিছত ক্ৰপ সিলেক্ট ক্ৰপছ সেইটোত ক্লিক কৰি আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব। যাৰ যিটো হয় সেইটো ইয়াতে সিলেক্ট কৰি দিব। সেইটো সিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে আছে showing date টো ইয়াতে বহাই দিব। আপোনালোকে কোনটো ডেটত ইয়াত এইবিলাক খেতি কৰিছিল সেইটো ডেট বহাই দিব। ডেটটো বহাই দিয়াৰ পিছত এড অপশ্যনত ক্লিক কৰি এইটো এড কৰি ল'ব। আৰু ইফালে আছে আপোনালোকৰ সাৰ্ভে নাইবা খাতা নম্বৰ। সাৰ্ভে নম্বৰটো আপোনালোকে পাট্টা নম্বৰ দি দিব। তাৰপিছত ইফালে আছে খচৰা নম্বৰ বা প্লট নম্বৰ। প্লট নম্বৰত আপোনালোকে যিটো দাগ নম্বৰ থাকে দাগ নম্বৰটো দি দিব। পাট্টাৰ দাগটো বহাই দিয়াৰ পিছত ইনজাৰ্ট এৰিয়া কিমান এৰিয়া আপোনালোকে খেতি কৰিছে সেইটো অপশ্যন ইয়াতে বহাই দিব। এইটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে স্কুটিন চাব চাম ইনজাৰ্ট এইখিনি আপোনালোকে গোটেইখিনি চাব পাৰিব। এইখিনি গোটেইখিনি বহাই দিয়াৰ পিছত তলফালে আহিব। তলফালে আহি ইয়াতে দেখাব পাছবুক ফটো। আপোনালোকৰ পাছবুকৰ যিটো ফটো হয় সেইটো আপোনালোকে আপলোড কৰিব লাগিব। সেইটো আপলোড কৰি ইয়াতে আপলোড অপশ্যন দেখা পাব। সেইটোত ক্লিক কৰি আপলোড কৰি ল'ব। তাৰপিছত আছে আপোনালোকৰ ইয়াতে আপলোড ইউৰ ল্যান্ড ৰেকৰ্ডছ। মাটিৰ যিটো ৰেকৰ্ডছ হয় ডিটেইলছ হয় সেইখিনি ইয়াতে দিব লাগিব। দি এই গোটেইখিনি ভালকে দিয়াৰ পিছত সাবমিটত ক্লিক কৰিলে আপোনালোকে এইটো ইন্টাৰফেসত আহিব। ইয়াতে আপোনালোকে গোটেইখিনি ডিটেইলছ শো কৰিব। আপোনালোকে যদি কিবা ভুল কৰে গোটেইখিনি ইয়াতে আহিব। এইখিনি অহাৰ পিছত ইয়াতে পাব সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো সাবমিট হৈ যাব আৰু এইখিনি এটা ৰিচিপ্ট ওলাব। ৰিচিপ্টটো আপোনালোকে ৰাখিব লাগিব। এনেকৈ আপোনালোকে কৰিব পাৰিব আপোনালোকৰ PMFBY যিটো স্কিম সেইটো এপ্লাই কৰিব পাৰিব। নিশ্চয়